নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দুটি মন একেলগে। যোনজন ভুক্তভোগী সেইজনেহে আচলতে প্ৰকৃতত দুখখিনি বুজি পায়। যিজনে দুখ কষ্ট ভোগ কৰে সেইজনেহে গম পায় তেওঁ দুখ কিমান আৰু কিহৰ বাবে তেওঁ পিতৃৰ পৰা নিজৰ ঘৰখনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে। আজি যিটো বাতৰি ভাইৰেল হৈ আছে সেই বাতৰিটোৰ বিষয়ে অকণমান আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। যিজন বৰদেউতা ঢুকালে সেইজনৰ বহুত আগতেই তেওঁ অকণমান কিবা কিবি হোৱাৰ বাবে ঘৰৰ অশান্তিৰ বাবে তেওঁ পত্নী পুত্ৰ জীয়ৰী ওলাই গৈছিল গুৱাহাটীলৈ বুলি। কিন্তু তেওঁ পত্নীগৰাকীয়ে শিক্ষকতাৰ চাকৰি কৰিছিল। হ'লেও মানুহৰ ঘৰত যেতিয়া হাই কাজিয়া অনবৰতে হৈ থাকে, মাদক দ্ৰব্যৰ ব্যৱহাৰ কৰাৰ ফলত নিজৰ ঘৰখনৰ মেইন মানুহজনে যদি হুলস্থুল কৰি থাকে, ল'ৰা ছোৱালীৰ বহুত অশান্তি হয়। যিসকলে এনেকুৱা ধৰণৰ দুখ কষ্ট পাইছে সেইসকল মানুহে বুজিব তেনেকুৱা পৰিস্থিতিত ল'ৰা ছোৱালীৰ শিক্ষা কেনেকুৱা হ'ব পাৰে বা কেনেকৈ ল'ব পাৰিব। কিমান দুখ অন্তৰত বান্ধি সেইখন ঘৰৰ পৰা মাতৃক লগত লৈ পিতৃ পুত্ৰ আৰু জীয়ৰী গুচি যাবলগীয়া হৈছিল। প্ৰকৃতাৰ্থত আনে ক'লেও নহ'ব বা ওচৰ চুবুৰীয়াই ক'লেও নহ'ব, কাৰণ তেওঁলোকৰ চাৰিবেৰৰ ভিতৰত কি হয় কিমান অশান্তি হয় নিজেই থকা ঘৰখনৰ মানুহখিনিহে সেইখিনি কথা বুজি পায়। গতিকে নিজৰ পত্নীয়ে নিজৰ সন্তানে এজন পিতৃক হয়তো বহুত দুখ কষ্ট পোৱাৰ ফলতহে এৰি গৈছিল চাগে। পুত্ৰজনৰ কথাবোৰ শুনি আচলতে তেনেকুৱাই লাগিছে। সেইবাবে এই কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। হয়তো মোৰ কোৱা কিবা ভুলো হ'ব পাৰে, ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আচলতে মানুহ মাত্ৰেই ভুল হয়। জীৱনৰ বিয়লি বেলাত তেওঁ ফোন কলটো শুনিছিলোঁ আচলতে। তেতিয়া তেওঁ পুত্ৰক যিখিনি অনুৰোধ কৰিছিল, কিন্তু যিমানেই দুখ কষ্ট পাই তেওঁলোক আঁতৰি গৈছিল, যদিও তেওঁলোকৰ নিজৰ পিতৃ তেওঁক হাতযোৰ কৰিছিল বা ফোনত তেওঁ চিনি নাপাওঁ বুলি কৈছিল, হ'লেও তেওঁ জন্মদাতা পিতৃ। গতিকে তেওঁ কামৰ মাজত আছিল যদি আহিব নোৱাৰে, তথাপিও তেওঁ এবাৰ মুখখন চাবলৈ মাতিছিল। গতিকে তেওঁ আহিব লাগিছিল বুলি আমি ভাবিছোঁ, কাৰণ মানুহ মাত্ৰেই ভুল হয়। সেই ভুলখিনি পিতৃয়ে আছিল বা তেওঁলোকৰে আছিল সেইটো আমি ক'বলৈ নাযাওঁ, কিন্তু তেওঁ জীৱনৰ শেষ সময়খিনিত নিজৰ পুত্ৰ যি মানুহগৰাকীৰ মুখখন চাম বুলি ভাবিছিল, কিন্তু সেইখিনিও তেওঁ নচিবত নাপালে, কপালত নাপালে। গতিকে অকলে আহিছিল যিহেতু অকলেই গুচি গ'ল এই সংসাৰৰ পৰা। বুকুৰ কুটুম বুলি ক'বলৈ আছিল তেওঁলোক, কিন্তু শেষত যে মুখখনো দেখা নাপালে সেইটোহে বহুত ডাঙৰ কথা। এনেকুৱা ধৰণৰ কাৰোবাৰ লগত কেতিয়াবা ঘটনা হ'লেও কিন্তু নিজৰ আই বোপাইক আচলতে কেতিয়াও এৰিব নাপায়। হাজাৰ মানুহে কওক, হাজাৰেই দুখ পাওক অন্তৰত, হাই কাজিয়া লাগক ঘৰখনত, কিন্তু পিতৃ মাতৃক অৱহেলা কৰাটো বহুত ডাঙৰ কথা, বহুত পাপৰ কথা। গতিকে আগলৈ এনেধৰণৰ কাৰ্যবোৰ যাতে অসমৰ ৰাইজে দেখিবলৈ নাপায় তাৰে কামনা কৰিছোঁ। সকলো সুখে থাকক, শান্তিৰে থাকক, নিজৰ মাজতেই সকলো থাকক, খুব সুখ শান্তিৰে সকলোৰে জীৱনবোৰ কটাওক তাৰে কামনা কৰিছোঁ। মোৰ কথাখিনি যদি কিবা ভুল হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।